গুড মৰ্ণিং মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু যেহেতু ৰাতিপুৱা শুই উঠি ফ্ৰেছ হৈ চাহ একাপ বিস্কুট দুখনেৰে খাই দিনটো আৰম্ভ কৰিম আৰু যেহেতু এতিয়া সময় হৈছে 10:30 বাজিছে আৰু মই আজি গৰম পৰাৰ কাৰণে যোৱাকালিও খুব গৰম আজিও খুব অত্যন্ত গৰম তো মই ৰাতি পানী তিয়াই থৈছিলোঁ ভাত পইতা ভাত তো সেয়া পইতা ভাত খুব প্ৰিয় মোৰ বাবে খাব লৈছোঁ মই সৰু আলুৰ লগত ঢেকীয়া ভজা তো প্ৰথমে আপোনালোকক দেখাই লৈছোঁ বাৰু এয়া ৰাতি তিয়াই থৈ দিয়া পইতা ভাত আৰু মিঠাতেল দি লৈছোঁ সৰিয়হৰ মিঠাতেল নিমখ আছে তাৰপিছত ইফালে কেঁচা পিঁয়াজ কাটি লৈছোঁ এয়া ব্লেক চল কলা নিমখ লৈছোঁ আৰু সৰু আলুৰ লগত ঢেকীয়া ভজা এনেকৈয়ে খাম আৰু খুব ভাল লাগে খাই আৰু বিশেষ পইতা ভাতৰ লগত একো নহ'লেও মিলি যায় বাৰু চৰিয়াত লৈছোঁ এক চৰিয়া লৈছোঁ এইফালে পানী আছে এইফালে মাংস আছে যোৱাকালিৰ কিন্তু মাংস নাখাওঁ গাহৰি মাংস আছে দেই দেখাই আছোঁ গাহৰি মাংস এয়া লাই পাতেদি গাহৰি মাংস বনোৱা আছিলে কিন্তু নাখাওঁ আজি বৃহস্পতিবাৰ যে এয়া আৰু পইতা ভাত মোৰ বাবে খুব প্ৰিয় তো আপোনালোকে